এই মুহূৰ্তত আমি বটদ্ৰৱাৰ প্ৰকল্পস্থলীত উপস্থিত আছো আৰু দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা হৰিনামেৰে মুখৰিত হৈ পৰিছে বটদ্ৰৱাৰ আকাশ বঁটা। যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰী বটদ্ৰৱাৰলৈ আহিব আৰু বটদ্ৰৱাৰ আগমনৰ পূৰ্বে এনেদৰে দেখিবলৈ পোৱা গৈছে আই মাতৃসকলে হৰিনামেৰে মুখৰিত কৰি তুলিছে চৰকাৰ। আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছো আৰু আমি পোনপটীয়াকৈ দৰ্শকসকলক নামৰ মাজলৈ লৈ যাব বিচাৰিছো। বটদ্ৰৱাৰ পৰিৱেশ আৰু যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বটদ্ৰৱাৰ আগমনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ চৌদিশৰ পৰা যি আইসকল আহিছে আৰু তেওঁলোকে নামৰ যি আখৰাত ব্যস্ত হৈ পৰিছে। বটদ্ৰৱাৰ গুৰুজনাৰ যি জন্মস্থান, ইয়াতে যি সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কাৰ্য হৈছে, আপোনালোকে গৃহমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে যি হৰিনামেৰে মুখৰিত কৰি তুলিছে, এগৰাকী অসমীয়া হিচাপে কেনে অনুভৱ? অসমীয়া মহিলা হিচাপে বিৰাট গৌৰৱান্বিত কৰিছো। আজি আমাৰ এই পবিত্ৰ ভূমিলৈ আমি অমিত শ্বাহ ডাঙৰীয়াক আদৰণি জনাবৰ বাবে আমি সকলো মহিলা একেবাৰে ওলাই আহিছো আৰু খুব উৎসাহেৰে উল্লাসেৰে আমি হৰিনামেৰে আমি তেখেতক আদৰণি জনাম। আমাৰ অসমীয়া মহিলাসকল যিসকল বটদ্ৰৱাৰ নগাঁৱৰ সকলো অঞ্চলৰ পৰা আহিছে একেলগে, গতিকে তেখেতসকলৰ লগত আমি সকলোৱে মিলি তেখেত আদৰণি জনাবলৈ আমি প্ৰস্তুত হৈছো। আৰু সাংস্কৃতিক দিশেৰেতো আমাৰ অসম বটদ্ৰৱাৰ চহকীয়ে, গতিকে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান হৈছে। গতিকে সেইখিনি বিষয়ে সকলোৱে জানেই। আমাৰ অসমৰ বটদ্ৰৱাৰত শ্ৰীমন্ত শংকৰ জনাৰ জন্মস্থানৰ পৰা যেনেকে আমাৰ অসমীয়া সংস্কৃতিটোৰ শদিয়ালৈকে বিশ্ব দৰবাৰলৈ গৈছেগে, গতিকে এতিয়া আমাৰ বিশ্ব দৰবাৰলৈ আমাৰ অসমীয়া আইসকলৰ যিটো দিহাভাগ, এই দিহাভাগ যে তেখেতসকলে এইটো প্ৰস্তুত আমি যে এইখিনি কৰি তেখেতসকলে আমাক সহায় কৰিছে, গতিকে তাৰ বাবে আমি কৃতজ্ঞ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আহিব যিহেতু, এই স্থানত এটা সময়ত বেদখলকাৰীৰ কবলত আছিলে আৰু এই বেদখলকৃত ভূমি উচ্ছেদ অভিযান চলাই বটদ্ৰৱাৰ প্ৰকল্প যি নেকি গুৰুজনাৰ যি সৃষ্টিৰাজি ইয়াত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হবলৈ গৈ আছে আৰু সেই ইতিহাসৰ সাক্ষী হব সমগ্ৰ নগাঁওবাসী, অসমবাসী। কেনে অনুভৱ? অনুভৱটো সুকীয়াই আৰু তাৰ লগতে ইয়াৰ পৰাই এখন মঞ্চৰ পৰা আজি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমাৰ মুখ্যমন্ত্ৰী তেখেতে আজি ইমান ডাঙৰ এটা প্ৰকল্প ইয়াৰ হাতত লৈ যিটো পদক্ষেপ লৈ পেলাই তেওঁ আগবাঢ়িছে আৰু সেই তেনেকে যাতে তেওঁ সুকলমে ভগৱানে কুশলে ৰাখে আৰু এইটো অসমৰ যাতে আমাৰ এইটো শংকৰদেৱ প্ৰকল্পটো যাতে উজ্বলি উঠে আৰু বহুতো সকলো বাহিৰৰ পৰা যিবিলাক টুৰিষ্ট আহিব বা তেওঁলোকে পৰ্যটকৰ ঠাই হিচাপে পৰিগণিত কৰাৰ যি প্ৰচেষ্টা চলাইছে, সেই প্ৰচেষ্টা যাতে সুকলমে পাৰ হৈ যায়। আৰু এই অনুষ্ঠানটোলৈ মোৰ সহস্ত প্ৰণাম থাকিল আৰু অনুষ্ঠানটোৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ তেওঁৰ ওচৰত দিহানাম এভাগি আগবঢ়াবলৈ আমি প্ৰস্তুত কৰিছো। সেইটো যাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আমি যাতে আমাৰ অনুষ্ঠানটো সফল ৰূপে ৰূপায়ণ কৰিবলৈ পাৰো। এনেদৰে দেখিবলৈ পোৱা গৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ যি আকাশী গংগাৰ পাৰৰ যি 165 বিঘাকৈ ভূমি, সেই ভূমিত যি বটদ্ৰৱাৰ প্ৰকল্প উজ্বলি উঠা পৰিলক্ষিত হৈছে। আৰু এই প্ৰকল্পত যদি চোৱা যায় দেখিব যে সুউচ্চ যি গুৰু আসন, তাৰ সমান্তৰালকৈ পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ যি খোলৰ আকৃতিত যি গৃহ নিৰ্মাণ কৰা হৈছে, তাল নিৰ্মাণ কৰা হৈছে, ইয়াতে নৌকা নিৰ্মাণ কৰা হৈছে। সকলোৰে আচলতে দৃষ্টি নিবদ্ধ হৈ থাকিব এই ঐতিহাসিক যি দিনৰ বাবে সকলো অপেক্ষাৰত হৈ আছে। আৰু যিহেতু কেইটামান ক্ষণৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰিবৰ বাবে সকলো অপেক্ষাৰত হিচাপে আছে। আৰু এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছো যে বেদখলকৃত ভূমিত উচ্ছেদ অভিযান চলোৱাৰ পিছত যি বটদ্ৰৱাৰ প্ৰকল্প নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে, তাক লৈ কিন্তু সমগ্ৰ অসমবাসীয়ে আগ্ৰহেৰে ৰৈ থকা পৰিলক্ষিত হৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।